हेलो एवरीवन তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আমি আগৰ ভিডিঅত দহম শ্ৰেণীৰ লেসন 1 ৰ টপিকখিনি আমি এক্সাম্পলখিনি আলোচনা কৰিছো। এইখন ভিডিঅত আমি এক্সাম্পল 7 ৰ পৰা ষ্টাৰ্ট কৰিম। ভিডিঅটো অতি প্ৰয়োজনীয় হ'ব। ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈ চাবা আৰু যদি চেনেলটো নতুন আহিছা সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমাৰ প্ৰথম কোৱেশ্চনটো আছিল উদাহৰণ 7। উদাহৰণ 7 টো আছিল যে মৌলিক উৎপাদীকৰণৰ পদ্ধতিৰে 96 আৰু 404 ৰ গহাও উলিওৱা ইয়াৰ পৰা হিহতৰ লসাগু উলিয়াব লাগে। প্ৰথমে আমি উৎপাদক বিশ্লেষণ কৰি কিনে আমি এতিয়া গহাও উলাম। উলোৱাৰ পিছত তাৰ পৰা আমি লসাগু উলাম। তে গহাও উলাওতে আমি কেনেকৈ কৰিম? আমি কৰিম প্ৰথম সলিউশনৰ 96 আৰু 404। আমি 96 ৰ ছুটি হৰণ বা মৌলিক উৎপাদক যেতিয়া উলাম 2 9 কেইবাৰ 4 বাৰ 4 দ্বিগুণ 8 হাতত থাকিল 1 16 2 16 কেইবাৰ 8 বাৰ 2 4 বাৰ 2 4 2 বাৰ 8 4 বাৰ 2 2 1 বাৰ 14 4 2 বাৰ 2 12 কেইবাৰ 6 বাৰ 2 6 3 বাৰ 3 এক বাৰ যায়। এতিয়া 2 2 2 1 2 3 4 5টা 3 এটা। এতিয়া তাৰ পিছত 404 2 কেইবাৰ যায় 2 বাৰ 0 বাৰ 2 বাৰ 2 ইয়াতে 1 বাৰ 0 1 বাৰ 101 আৰু না যায় 2 পূৰণ 2 পূৰণ 1 পূৰণ 1 ইয়াতে 1 101। এতিয়া আমি গহাও যদি উলাও গহাউৰ ক্ষেত্ৰত কমন লব লাগিব। ইয়াতে চোৱা কমন হিচাপে 2 ইয়াতে আছে আৰু ইয়াতে 2 আছে, গতিকে 2 * 2 4। আমি পালো যে 4 হল ইয়াৰ গহাউ। এতিয়া আমি সূত্ৰ প্ৰয়োগ কৰিম লসাগু into গহাও ইকুয়াল এখিনি যেটো আমাৰ ই হৈ আছে এটা লিখি দি আছো ইকুয়াল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ পূৰণফল। এতিয়া চোৱা লসাগু into গহাও। লসাগু আমাৰ কিমান আছে উলাব লাগে। লসাগু উলাব লাগে। গহাও কিমান 4 ওলাইছে। সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি কি আছিল? সংখ্যা দুটা আমাৰ আছিল 96 404। এতিয়া 4 পূৰণ হৈ আছে ইফালে গলে হৰণ 96 into 404 দিয়া 4 4 4 কেইবাৰ 4 4 একবাৰ 0 0 বাৰ 4 একবাৰ 96 into 101। যদি আমি পূৰণ কৰি দিও 96 101 6 1 গুণ 6 6 9 গুণ 0 6 গুণ 6 9 গুণ 9 0 9 6 আহিব 9 আহিব 6 আহিব 9 আহিব 96 96 হ'ব আমাৰ এনসার। গতিকে আমাৰ লসাগু হল 96 96 আৰু গহাগু হল 4। নিশ্চয় বুজি পাইছা? আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। 8 নম্বৰ প্ৰশ্নটো চোৱা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 672 আৰু 120 ৰ গহাও আৰু লসাগু উলাব লাগে। তিনটা অংকৰ ক্ষেত্ৰত আমি কেনেকৈ উলাম? তিনিটা অংকৰ আমি এতিয়া মৌলিক উৎপাদীকৰণ কৰিম। 6 ৰ মৌলিক উৎপাদীকৰণ কৰিলে 2 * 3 72 কৰিলে আমি 72 সাইডত কৰিম 2 হাতত কেইবাৰ 3 বাৰ 3 2 6 1 থাকিল 1 থাকিলে 12 হৈ যাব 6 বাৰ 2 বাৰত 6 বাৰ। এতিয়া 2 3 ত একবাৰ 1 থাকিল 16 কেইবাৰ 8 বাৰ 2 18 কেইবাৰ 8 হয় 18 9 বাৰ
তিনি তিনিবাৰ 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3 তাৰ পিছত 1 2 0 2 কেইবাৰ 12ত 6 বাৰ 0ত 0 বাৰ 2 30 বাৰ 2 15 বাৰ 3 কেইবাৰ 5 বাৰ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 এতিয়া গহা উৰ ক্ষেত্ৰত চাবা কমন এতিয়া ইয়াতে 2 আছে এটা আৰু 3 আছে আমাৰ এটা গতিকে 2 পূৰণ 3 কিমান হ'ব 6 লহাগু হ'ল আটাইতকৈ বেছিবাৰ থকা মান লহাগু হ'ল আটাইতকৈ বেছিবাৰ থকা মান গতিকে আটাইতকৈ বেছিবাৰ আমাৰ আছে আটাইতকৈ বেছিবাৰ আছে 2 ইয়াতে কেইটা আছে এটা দুটা তিনটা আছে এটা দুটা তিনটা আছে গতিকে সবতে 2 তিনটাই আছে গতিকে আমি তিনটা লম ইয়াতে এবাৰ আছে গতিকে হাইয়েস্ট আমি তিনটা লম 3 কেইবাৰ আছে 3 72 দুইবাৰ আছে 3 দুইবাৰ আছে গতিকে আমি 3 দুইবাৰ লম আৰু সবতে একবাৰ আছে নলও আমি এতিয়া 5 হাইয়েস্ট কেইবাৰ আছে একবাৰেই আছে পূৰণ কৰি দিয়া 2 দ্বিগুণ 4 2 দ্বিগুণ 4 4 দ্বিগুণ 8 8 5 গুণ কিমান 40 9 0 4 9 গুণ 36 গতিকে 360 হল আমাৰ লহাগু আৰু গহাগু হল 6 এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম 9 নম্বৰ প্ৰশ্নটো চোৱা প্ৰমাণ কৰা যে √3 অপৰিমেয় ইয়াতে আমি যেতিয়া 1.3 এক্সাম্পলটো এক্সাৰসাইজ কৰিছিল তেতিয়া আমি নিশ্চয় গম পাইছিলো যে ইয়াতে পৰিমেয় বুলি ধৰি ল'ব লাগে ধৰি কিনে যেতিয়া আমাৰ কি হয় পৰিমেয়টো আমাৰ ভুল বুলি প্ৰমাণ হয় তেতিয়া অপৰিমেয় হৈ যায় এতিয়া আমি কেনেকৈ কৰিম √3 √2 √7 একে বস্তু √5 let √3 পৰিমেয় √3 পৰিমেয় এতিয়া √3 যদি পৰিমেয় হয় √3 ইকুৱেল p/q তুমি স্মল a স্মল b লব পাৰা এতিয়া p আৰু q সহমৌলিক তাকে কয় যত কমন নাই যেনেকৈ 3/5 সহমৌলিক অখণ্ড সংখ্যা বুলি দিব পাৰা ইয়াত সহমৌলিক অখণ্ড সংখ্যা সহমৌলিক দিলেও হ'ব এতিয়া ৰুটটো আমি গুচাই দিম দুইফালে স্কয়াৰ লম স্কয়াৰ আৰু ৰুট গুচি যাব 3 থাকিব p স্কয়াৰ বাই q স্কয়াৰ থাকিব এতিয়া q তলত হৰণ হৈ আছে ইফালে আহিলে পূৰণ হ'ব 3 পূৰণ q স্কয়াৰ p থাকি গল 3 পূৰণ হৈ আছে ইফালে গলে হৰণ ইয়াতে আমি p স্কয়াৰক 3 ৰে হৰণ কৰাৰ পিছত আমি q স্কয়াৰ পাম p স্কয়াৰক 3 ৰে হৰণ কৰাৰ পিছত q স্কয়াৰ পালো ইকুৱেশ্যন 1 অৰ্থাৎ যে p স্কয়াৰ টু 3 ৰে বিভাজ্য আৰু p স্কয়াৰ যদি 3 ৰে বিভাজ্য হয় তাহলে p ও 3 ৰে বিভাজ্য এতিয়া আকৌ আমি যেহেতু √3 কৰি আছো যদি √5 ৰ কৰো √5 ৰ কথা ধৰিম আৰু যদি √2 কৰো 2 ধৰিম √7 কৰিলে 7 ৰ মান পাম যে আমি p ৰ মান 3 থকা এটা ধৰি লম লেট আকৌ লেট কিমান ধৰিম আমি যিকোনো এটা ধৰি লওক 3m 3 থকা ধৰিব লাগিব 5 ৰ কৰিলে 5 থকা ধৰিবা 7 ৰ কৰিলে 7 থকা ধৰিবা √7 মানে √7 √5 এনেকে যেটো কৰিবা হেতু ধৰিবা এতিয়া আমি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম ইফালে কৰি আছো ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিলে ইকুৱেশ্যন 1 ত চোৱা q স্কয়াৰ ইকুৱেল p স্কয়াৰ বাই 3 আছিল p ৰ মান আমি 3m ধৰিছো স্কয়াৰ বাই 3 এতিয়া q স্কয়াৰ ইকুৱেল
3 into 3m square by 3 এটো 3 এটো ক্যান্সেল q 3m square 3 পূরণ হৈ আছে ফলাইলে হৰণ এতিয়া যেহেতু q স্কয়ারক 3 ৰে হৰণ কৰাৰ পিছত আমি m স্কয়ার পালো q স্কয়ার 3 ৰে বিভাজ্য 3 ৰে বিভাজ্য এতেকে q 3 ৰে বিভাজ্য 3 হ'ব 3 ৰে বিভাজ্য q 3 ৰে বিভাজ্য এতিয়া আমি ধৰিছিলো যে p আৰু q সহমৌলিক কিন্তু ইয়াত মাজত কোনো কমন নাই কিন্তু এতিয়া পালো যে p ৰ হৰণ যায় 3 q ৰ হৰণ যায় গটিকে এটা মুছিব লাগিব যেহেতু q স্কয়ার 3 ৰে বিভাজ্য এতেকে q 3 ৰে বিভাজ্য এতিয়া সোয়া 3 ৰে বিভাজ্য এতিয়া আমি পালো যে p আৰু q দুয়োটাই 3 ৰে ডিভিজিবল আমি ধৰিছিলো সহমৌলিক গতে আমাৰ ধৰাটো ভুল এতিয়া যেহেতু p আৰু q সাধারণ উৎপাদক 3 গটিকে এ বিরোধ করে যে p আৰু q সহমৌলিক গটিকে আমি ধৰা উক্তিটো অশুদ্ধ উক্তিটো অশুদ্ধ আমি ধৰা উক্তিটো যদি অশুদ্ধ হয় তেনেহলে আমি কি লিখিম তেন্তে √3 অপরিমেয় কারণ আমি পরিমেয় বুলি ধৰিছিলো এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন লৈ যাম এটো হয় √5 কৰিব পাৰা √3 কৰিব পাৰা √2 কৰিব পাৰা √7 কৰিব পাৰা 10 নম্বৰ প্ৰশ্নটো চাবা দেখুৱা যে 5 - √3 অপরিমেয় 5 - √3 অপরিমেয় হবলৈ হলে আমি এইবিলাকৰ ক্ষেত্ৰত সিঙ্গল যেটা √2 √3 কৰিছিল এটো বেলেগ এটো কৰিলে বেলেগ এটো নরমালি কৰিবা যে লেট √5 - √3 পরিমেয় এতেকে 5 - √3 p by q যত p আৰু q সহমৌলিক অখণ্ড সংখ্যা দিব পাৰা এতিয়া আমি ইয়াতে কি কৰিব লাগিব যেনেকৈ আমি যেতিয়া সিঙ্গল আছিল √2 √3 √7 তেতিয়া আমি স্কয়ার কৰিছিলো স্কয়ার কৰি হৰণটো চেষ্টা কৰিছিলো যে একে হয় না নাই একে সংখ্যাৰ হৰণ যায় না নাই দুইটাকে p আৰু q কিন্তু ইয়াতে হল আমি √2 সাইড কৰিম অনলি √3 আছে বা ৰুট থকাটো সাইড কৰিম এতিয়া এটো মাইনাসত আছে ইফালে গলে প্লাস এটো প্লাসত আছে ইফালে আহিলে মাইনাসত আছে ইফালে আহিলে √3 প্লাসত হৈ যাব 1 পাছত 1 আছে 1 আৰু q লগাবো কিমান হ'ব q 1 কিউত কেবাৰ q বাৰ q * 5 5q কিউত কেবাৰ একবাৰ p √3 এতিয়া সোৱা যেহেতু
by Q পৰিমেয় তেন্তে 5Q by P by Q equal √3 5Q minus P by Q আৰু √3 পৰিমেয় কাৰণ এটো পৰিমেয় হৈ যাব PQ পৰিমেয় যেহেতু এটো পৰিমেয় হলে ইকুয়াল আছে √3 পৰিমেয় হৈ যাব কিন্তু এ বিৰোধ কৰে যে কি বিৰোধ কৰে √3 অপৰিমেয় গতিকে আমি ধৰা উক্তিটো অশুদ্ধ আমি লোৱা উক্তিটো যদি অশুদ্ধ হয় তাহলে কি হবে এটাকে 5 minus √3 অপরিমেয় নিশ্চয় বুঝি পাইছা আমি পরবর্তী কোশ্চেন লইছাম দেখুৱা যে 3√2 অপরিমেয় ইয়াতো একে আমি গোটা সংখ্যাটো সাইড ৰুট থকাটো সাইড কৰিম সলিউশন let 3√2 পরিমেয় এটাকে 3/√2 P by Q P আৰু Q সহমৌলিক অখণ্ড সংখ্যা এতিয়া তিনি পূৰণ হৈ আছে ইফালে গলে হৰণ 3Q এতিয়া আমি পাইছিলো যেহেতু আমি কি পাইছিলো যে আমি পাইছিলো P আৰু Q P by Q পৰিমেয় এটাকে আমি পাইছিলো বা তেন্তে P by 3Q আৰু √2 পৰিমেয় কিন্তু এ বিৰোধ কৰে যে √2 অপরিমেয় গতিকে আমি ধৰা উক্তিটো অশুদ্ধ যদি অশুদ্ধ হয় তেনেহলে 3√2 অপরিমেয় হৈ যাব কাৰণ আমি পৰিমেয় বুলি ধৰিছিলো গতিকে এইখিনি আছিল আমাৰ দশম শ্ৰেণীৰ সাধাৰণ গণিত লেসন 1 ৰ উদাহৰণখিনি গতিকে তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ আৰু পৰৱৰ্তী ভিডিওত আমি লেসনটো ডিসকাশন কৰিম ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে ভিডিওখন চাই লবা